হয়নে মই মিছা কথা কৈছো নেকি একদম 100% এক মুঠি চাউল নাই দিয়া এই এক মুঠি চাউল চৰকাৰৰ পৰা দিয়া নাই সাধাৰণ বাহিৰৰ পৰা অহা ৰাইজে বচাই আছে হয়নে নহয় অকল ৰাইজে বচাই আছে হয়নে হয় এটা পৰিয়ালকো না ৰেচন দিছে না আপোনাৰ নাও দি মানুহ উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে না তেওঁলোকক মৃতকৰ পৰিয়ালক কিবা এটা পইচা দিছে একো দিয়াৰে এতিয়ালৈকে ব্যৱস্থা কৰা নাই আমি আজি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা প্ৰতিনিধি দলে এই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা নাজিৰা বিধানসভা সমষ্টিৰ নেপালী খুটি অঞ্চলত ৰাইজৰ লগত কথা পাতিবলৈ আহিছিলোঁ ৰাইজক লগ পালোঁ ইয়াত চাৰিটা পৰিয়ালৰ চাৰিগৰাকী মানুহৰ মৃত্যু ঘটিছে পাঁচগৰাকী মানুহৰ মৃত্যু ঘটিছে চাৰিটা পৰিয়ালৰ মই মৃতকৰ প্ৰত্যেকটো পৰিয়ালক 50,000 টকাকৈ আৰু ইয়াত সকলো বানপীড়িত সকলো পৰিয়ালক 5,000 টকাকৈ আমাৰ দলৰ তৰফৰ পৰা আৰু মই বিধায়ক হিচাপে আগবঢ়াইছোঁ নেপালী খুঁটিলৈ আহি এনেকুৱা অনুভৱ হৈছে যে এইখন এখন যুদ্ধ বিধ্বস্ত এটা এলেকা মোৰ এনেকুৱা অনুভৱ হৈছে যেন বিদেশী ৰাষ্ট্ৰ এখনে যেন ইয়াত বোমা পেলাই দিলে মুঠতে সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা এটা এলেকা যিটো এলেকাত অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিলে সেই সমস্ত এলেকাৰ 80টা ঘৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গ'ল তাৰ ভিতৰত 6টা নে 7টা ঘৰহে অকল ৰ'ল 80টা ঘৰৰ ভিতৰত 6টা নে 7টা ঘৰহে কেৱল ইয়াত ৰ'ল বাকী গোটেইখিনি ঘৰে ইয়াত উটুৱাই লৈ গ'ল 5জন মানুহৰ মৃত্যু ঘটিছে তাৰে এগৰাকী মহিলা মৃতদেহ এই হাবিখনতে পৰি আছে বুলি এতিয়া তেখেতৰ স্বামীয়ে কৈছে অলপ আগতে কিন্তু এতিয়ালৈকে যিহেতু ইয়াতে ৰেস্কিউ অপাৰেশ্যন ভালকৈ চলোৱা নাই আৰু চৰকাৰৰ পিনৰ পৰা এতিয়ালৈকে যিহেতু এই গাঁৱত আহি এতিয়ালৈকে দায়িত্ব সহকাৰে কাম কৰা নাই গতিকে মৃতদেহ পৰি থকাৰ পাছতো সেই মৃতদেহ উলিয়াই অনা নাই বুলি আমাক তেখেতৰ স্বামীয়ে কি নাম আছিলে তেখেতৰ স্বামী শিৱেশ্বৰ কৰ্মকাৰে আজি আমাৰ সকলোৰে সন্মুখত অভিযোগ কৰিছে তেখেত কান্দি আছে কৈছে যে মোৰ মানুহজনী সেই ভলুকা বাঁহজোপাৰ তলত বহুত বাঁহ যে পৰি গ'ল সেই বাঁহৰ তলতে লুকাই আছে কিন্তু এতিয়ালৈকে মই উলিয়াব পৰা নাই মই অচিৰে জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীক এই সম্পৰ্কে জনাম আৰু ইমিডিয়েটলি তেওঁৰ পত্নীৰ মৃতদেহটো বিচাৰি উলিয়াবলৈ মই এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ ফোন পোৱাৰ লগে লগে মই তেখেতক জানিবলৈ দিম এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত এলেকাটো হ'ল নেপালী খুঁটি অথচ নেপালী খুঁটিলে ইয়াৰ স্থানীয় বিধায়কজন এতিয়ালৈকে অহা নাই নেপালী খুঁটিলে এতিয়ালৈকে ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত অহা নাই নেপালী খুঁটিলৈ এতিয়ালৈকে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁই অহা নাই আৰু নেপালী খুঁটিলৈ এতিয়ালৈকে ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আৰু যিসকলক দায়িত্ব দিছে তেওঁলোকো এতিয়ালৈকে অহা নাই আহিছে নেকি বাৰু ৰাইজ অহা নাই সঁচাকৈ অহা নাই নাই অহা সকলো ৰাইজে কৈ আছে যে কোনো মন্ত্ৰী কোনো MLA এতিয়ালৈকে ইয়ালৈ অহা নাই কেলৈ অহা নাই তাৰ কাৰণটো হ'ল তেওঁলোকৰ ভয় কাৰণ তেওঁলোকে যি ধৰণে এই অঞ্চলৰ মানুহক মৰিবলৈ এৰি দিলে ৰাতিপুৱা 10 বজাত পানী বাঢ়িছে আবেলি 3টা বজাত মানুহ উটুৱাই নিছে এই সময়খিনিৰ ভিতৰত তেওঁলোকে সকলো মানুহকে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন কিন্তু নকৰাৰ কাৰণে তেওঁলোকে জানে যে তেওঁলোক জগৰীয়া মানুহক ৰেস্কিউ অপাৰেশ্যন নকৰাৰ কাৰণে উদ্ধাৰ নকৰাৰ কাৰণে তেওঁলোক যে জগৰীয়া এই কথাটো তেওঁলোকে জানে 1 নম্বৰ কথা আৰু সেই যে তেওঁলোকে জানে যে তেওঁলোকে ভুল কৰিছে সেইকাৰণে তেওঁলোকে এতিয়ালৈকে ইয়ালৈ আহিবলৈ সাহস কৰা নাই এইটো হ'ল প্ৰথম কথা 2 নম্বৰ কথাটো হ'ল যে এই অৱস্থাটো হ'ল কিয়
এই অৱস্থাটো হ'ল। আপোনালোকে এই অঞ্চলটোলৈ আহি থাকোঁতেই নিশ্চয় দেখিছে যে এই অঞ্চলটো হ'ল বেচিকেলি কয়লা আৰু শিল খনন কৰি নাগালেণ্ডৰ পৰা আনি জমা কৰা এটা অঞ্চল। ইয়াৰ স্থানীয় মানুহবিলাকে গৰু পোহে, কিন্তু বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াত কি কৰে, নাগালেণ্ডৰ পৰা শিল বালি আৰু কয়লা খনন কৰি ইয়াত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ কয়লাৰ জমা কৰা ঠাই বনাইছে, যাৰ ফলস্বৰূপে কি হৈছে, এতিয়া পাহাৰৰ পৰা আমাৰ দিখৌ নৈখন পগলাৰ দৰে আহিছে। মই বাৰম্বাৰ কৈ আছোঁ যে কয়লাৰ অবৈধ খননৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে, শিলৰ অবৈধ খননৰ কাৰণে এই ঘটনা ইয়াত সংঘটিত হ'বলৈ পালে, আৰু বালিৰ অবৈধ ইয়াৰ পৰা সৰবৰাহ কৰাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে। আৰু এই কাম বিজেপি দলৰ মন্ত্ৰী আৰু বিধায়কসকলে এই কামটোত পৃষ্ঠপোষকতা কৰি চিণ্ডিকেট চলাই এই কাম কৰে। গতিকে এই অঞ্চলৰ মানুহ মৰাৰ কাৰণে আৰু এই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ কাৰণে অসম চৰকাৰ 100% জগৰীয়া, আৰু সেই ভয়তে এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিধায়ক এই অঞ্চলৰ মানুহৰ মাজলৈ আহিবলৈ সাহস কৰা নাই। কথা এইটোৱে হয়নে নহয় বাৰু? কথাটো এইটোৱে হয়নে? মানুহবিলাকক মাৰিলে, ইয়াত মানুহে গৰু পুহি খায়, এই ওচৰতে আহি গোটেই ডাঙৰ পাহাৰৰ পৰা গোটেই কয়লা খান্দি ডাঙৰ ডাঙৰ হ্ৰদ তৈয়াৰ কৰি দিলে, একদম পাহাৰৰ তলত ডাঙৰ ডাঙৰ গাঁত তৈয়াৰ কৰি দিলে, তাত পানী জমা হৈ গ'ল। একেলগতে যেতিয়া বৰষুণ দিলে সেই গাঁতত জমা হোৱা পানী, শিল খান্দিবতে বনোৱা ডাঙৰ ডাঙৰ পানী, গাঁতবিলাকৰ পানী, পুখুৰীবিলাকৰ পানী চব একেলগতে যেতিয়া গুচি আহিলে, চব মানুহ এফালৰ পৰা ধ্বংস হৈ গ'ল। এই অঞ্চলৰ গোটেই হেৰিয়াৰ পাৰে পাৰে ইয়াত শিল খান্দি, ইয়াৰ পিছফালে বুলি কৈছে, ইয়াৰ পিছফালে গোটেই অঞ্চলটো শিল খান্দি JCB ফকলেন লগাই তেওঁলোকে শিল খান্দি ইয়াত গোটেই খাদ বৰবাদ কৰি পেলালে, হয়নে? ইয়াতে কৈ দিছে যে 20-25 পুৰা মাটি নদীৰ কিনাৰত মানে শিল খান্দি বৰবাদ কৰি দিছে, হয়নে? হয়। তো গতিকে এই গোটেই কামবিলাক কোনে কৰে আপোনালোকে সকলোৱে জানে, কাৰ পৃষ্ঠপোষকতাত কোন মন্ত্ৰী, কোন MLA জড়িত আপোনালোকে সকলোৱে জানে। গতিকে মই ভাবোঁ যে এই গোটেই ঘটনাটোৰ ওপৰত এটা এনকুৱাৰী লাগে। কিন্তু মোৰ আটাইতকৈ ডাঙৰ কথা এই সময়ত যে মোৰ গৰুখুটি এলেকাৰ 80 ঘৰ মানুহৰ কাৰণে মোক 80 বিঘা মাটি লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। মোক গৰুখুটি এলেকাৰ 80 ঘৰ মানুহৰ নেপালীখুটি অঞ্চলৰ বিহুবৰ, হয় তিনিখনৰ কথাই কৈছোঁ মই, বিহুবৰ অঞ্চলৰ 3খন নেপালী খুটি, হয়নে? 3টা নেপালী খুটি অঞ্চলৰ 80 ঘৰ নে বেছি হ'ব মানুহ? কেই ঘৰ হ'ব? গোটেইখিনি মিলি 150 ঘৰ। 150 ঘৰ মানুহৰ কাৰণে মোক 150 বিঘা মাটি, ওখ মাটি লাগে। প্ৰত্যেকটো পৰিয়ালকে 1 বিঘা মাটি দিয়া হওক, আৰু প্ৰত্যেকটো পৰিয়ালকে ঘৰ বনাবৰ কাৰণে 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হওক, হয়নে নহয়? আৰু লগত যাৰ যাৰ ঘৰ ভাগিলে ঘৰৰ দাম, যাৰ যাৰ গৰু মৰিলে গৰুৰ দাম, যাৰ যাৰ মহ মৰিলে মহৰ দাম, যাৰ যাৰ ছাগলী মৰিলে ছাগলীৰ দাম, যাৰ যাৰ অন্যান্য বস্তু লোকচান হ'ল সেই বস্তুবিলাকৰ দাম, মানে 1 বিঘা মাটি 150 মানুহৰ কাৰণে, 1 বিঘা মাটি 150 মানুহৰ কাৰণে 10 লাখকৈ টকা এককালীন সাহায্য, আৰু 3 নম্বৰটো হ'ল যিবিলাক ক্ষতি হৈছে ক্ষতিৰ পইচা, হয়নে নহয়? এতিয়ালৈকে মৃতকৰ পৰিয়ালে এতিয়ালৈকে পইচা পালে নেকি? পালে নেকি? 19 তাৰিখৰ দিনা মৃত্যু ঘটিছে, আজি হ'ল 31 তাৰিখ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে চবকে 9 লাখকৈ দিছোঁ। 3টা পৰিয়াল আছিলে, 3টা পৰিয়াল এফালে আহক, এফালে আহক, আহকচোন, এফালে এজন আহক। মই 3জনকে সুধিছোঁ যে চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যাৰ ঘৰত মানুহ মৰিছে তেওঁলোকৰ পৰিয়ালক আমি 9 লাখকৈ টকা দিছোঁ। আপোনাক এতিয়ালৈকে চৰকাৰৰ পৰা 9 লাখ টকা দিলে নেকি? আপোনাক দিলে নেকি? আপোনাক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ
এটা পৰিয়ালকো না ৰেচন দিছে না আপোনাৰ নাও দি মানুহ উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে না তেওঁলোকক মৃতকৰ পৰিয়ালক কিবা এটা পইচা দিছে একো দিয়াৰে এতিয়ালৈকে ব্যৱস্থা কৰা নাই হয়নে নহয় একদম হয়নে মই মিছা কথা কৈছো নেকি একদম 100% এক মুঠি চাউল চৰকাৰৰ পৰা দিয়া নাই কেৱল ৰাইজে আহি মানুহবিলাকক বচাই আছে হয়নে নহয় সাধাৰণ বাহিৰৰ পৰা অহা ৰাইজে বচাই আছে হয়নে নহয় অকল ৰাইজে বচাই আছে হয়নে হয় গতিকে এই মুহূৰ্তত মই একদম গ্ৰাউণ্ড চিটুৱেশ্যনটো একচুৱেল য'ত ঘটনা ঘটিছে সেই অঞ্চলৰ ঘটনা ঘটা অঞ্চলৰ মানুহৰ লগত কথা পাতি আপোনালোকক গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকৰ সন্মুখত কৈ আছোঁ গ্ৰাউণ্ড ৰিয়েলিটিটো আচল সত্যটো মই আপোনালোকৰ সন্মুখত কৈ আছোঁ যে এতিয়াও আপোনাৰ মানুহজনী এই হাবিখনতে এতিয়াও আছে নহয় আছে হয়নে তেখেতে কৈছিলে সেইডোখৰতে ভৰি ভাগিছিলে তাতেই এতিয়া গোটেই বাঁহেৰে পুতি পেলালে গতিকে তেখেতৰ পলসে পুতি পেলালে গতিকে তেখেতৰ মতে তেখেতৰ ঘৰৰ পৰা অকণমান আগত কেইখোজমান আগত পলসে পুতি পেলোৱা এলেকাটোতে তেখেতৰ পত্নীৰ মৃতদেহ এতিয়াও আছে তেখেতৰ পত্নী তাতে আছে কিন্তু চৰকাৰৰ পৰা এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নাই মই অসমৰ মুখ্যমন্ত্ৰীক ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ হ'ল এতিয়া মই অন্য কেইটামান বিষয় আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ কালি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ 3খন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত মানুহৰ কাৰণে দুটা ঘোষণা কৰিছে যে 6 মাহৰ কাৰণে যি তেওঁলোকৰ লোন আছে যাৰ লোন আছে লোন মানে আপোনাৰ ধাৰ আছে ঋণ সেই ঋণ 6 মাহৰ কাৰণে মৰেটেৰিয়াম দিব অৰ্থাৎ 6 মাহ মানুহে কোনেও ধাৰবিলাক ঘূৰাব নালাগে 6 মাহৰ পাছত পুনৰ ধাৰবিলাক ঘূৰাব লাগিব মই প্ৰথমতে এই দাবী আমি ৰাইজৰ দলৰ তৰফৰ পৰা উত্থাপন কৰিছিলোঁ আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এই দাবীটো মানি লোৱাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে ৰাজহুৱা অনুষ্ঠানবিলাক স্কুল নামঘৰ মন্দিৰ মছজিদ গীৰ্জা এইবিলাকৰ কাৰণে সকলোৰে কাৰণে চৰকাৰে ক্ষতিপূৰণ দিব লাগে কিন্তু কালি অকল অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ভাল ঘোষণা দিলে যে যিবিলাক নামঘৰ ক্ষতি হৈছে নামঘৰবিলাকৰ কাৰণে 1.5 লাখকৈ টকা তেওঁলোকে দিব চৰকাৰে দিব 1.5 লাখকৈ টকা দিম বুলি কৈছে এটা মোৰ দাবীটো হ'ল যে অকল নামঘৰক নহয় নামঘৰক 1.5 লাখ টকা দিয়াৰ লগতে নামঘৰৰ লগতে আমাৰ মন্দিৰবিলাককো এই ক্ষতিপূৰণটো দিয়া হওক কাৰণ বহুত শিৱ মন্দিৰ আছে বহুত খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে গীৰ্জাঘৰ আছে গতিকে গীৰ্জাঘৰকো দিয়া হওক আৰু লগতে বহুত মুছলমান মানুহ আছে মছজিদ আছে গতিকে মছজিদকো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক হয়নে ধৰ্মীয় প্ৰতিষ্ঠান এটাইকে দিয়া হওক হয়নে নহয় কিন্তু তাতকৈ ডাঙৰ কথা ধৰ্মীয় প্ৰতিষ্ঠানবিলাকক দিয়াৰ লগে লগে যিমান স্কুল ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ আৰু প্ৰত্যেকখন হাইস্কুলক 10 লাখ টকাকৈ মেৰামতি কৰিবৰ কাৰণে ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী উত্থাপন লাগে নে নালাগে লাগে হয়নে নহয় তো চব শেষ হৈ গৈছে গতিকে স্কুল আৰু হাইস্কুলবিলাক বনাবৰ কাৰণে পইচাটো লাগে আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ কাৰণে তেওঁ নতুনকৈ আৰু 10,000 টকাকৈ লোন ল'বলৈ বেংকৰ পৰা লোন ল'বলৈ সহায় কৰি দিব আমাক লোন নালাগে আৰু এতিয়া লোন ল'লে মৰিমহে আৰু তো গতিকে মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ঘৰৰ ভিতৰত বানপানী সোমালে তেওঁলোকক সকলোকে 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগিব হয়নে নহয় আৰু ইয়াত নেপালী খুঁটিৰ নিচিনা যিবিলাকত একেবাৰে শেষ কৰি পেলালে য'ত আৰু খেতি একদম মানুহ আহি বহি নোৱাৰে আৰু ঘৰ বনাব নোৱাৰে তাত 10 লাখ টকা প্লাছ মাটি দিয়াৰ ব্যৱস্থা হয়নে নহয় গতিকে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ মই দাবী উত্থাপন কৰিলোঁ তাৰপাছত মই মুখ্যমন্ত্ৰীক এইটো কথাও জনাওঁ অলপ ৰৈ দিয়ক মই মুখ্যমন্ত্ৰীক এই কথাও জনাওঁ যে যদি একেলগতে 10 লাখ টকাকৈ ইয়াৰ পৰিয়ালবিলাকক ক্ষতিপূৰণ দিবৰ কাৰণে তেওঁৰ সামৰ্থ্য নাই
যদি চৰকাৰৰ টকা নাই তেতিয়াহ'লে অন্ততঃ প্ৰথমতে 2 লাখ টকা এটা দি লওক আৰু তাৰ এমাহৰ ভিতৰত আন 8 লাখ টকা দিয়াৰ ব্যৱস্থা কৰক। একেলগতে হ'লে ভাল, কিন্তু যদি চৰকাৰৰ পইচা নাই, এতিয়া ঘৰলৈ যোৱাৰ লগে লগে এতিয়া মানুহবিলাকক লগে লগে এসপ্তাহৰ ভিতৰত 2 লাখ টকা দিয়াৰ ব্যৱস্থা প্ৰথমতে কৰিব লাগে, একাউণ্টত ভৰাই দিব লাগে, যাতে ঘৰটো বনোৱাৰ কাম ষ্টাৰ্ট কৰি দিব পাৰে, হয়নে নহয়? আৰু বাকী 8 লাখ টকাটো কেইদিনমানৰ পাছত লাগিলে দিয়ক। তৃতীয়তে মই দাবী উত্থাপন কৰোঁ যে চবৰ গাঁওবিলাকত খোৱা পানী নাইকিয়া হৈ গ'ল। গতিকে JJMৰ যিমানবিলাক খোৱা পানীৰ প্ৰজেক্ট নহ'লে বা দমকল মাৰ্কথিত দমকল লগাই প্ৰতিখন গাঁৱত 5টাকৈ যদি দমকল দিয়ে, আৰু নহ'লে য'ত JJMৰ প্ৰজেক্ট আছে পানী যোগান কেন্দ্ৰ, সেইবিলাক যদি ভাল কৰি দিয়ে খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আনহাতে ৰিলিফৰ ভিতৰত ব্লিচিং পাউডাৰ, ফেনাইল, বেলচা, বাহনি, কোৰ আৰু DDT পাউডাৰ। কি ব্লিচিং পাউডাৰ, ফেনাইল, DDT পাউডাৰ, এইবিলাক DDT পাউডাৰ ছটিয়াই দিব লাগে, মানে স্প্ৰে কৰি দিব লাগে। ব্লিচিং সকলো পৰিয়ালকে দিব লাগে, ফেনাইল সকলো পৰিয়ালকে দিব লাগে, আৰু লগত চৰকাৰৰ পিনৰ পৰা বেলচা, কোৰ ঘৰ চাফা কৰিবৰ কাৰণে, আৰু লগত বেলচা কোৰৰ লগতে বাহনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, ঝাৰু আৰু বাহনি, হয়নে? তাৰ পাছত যিমানবিলাক স্কুলৰ ল'ৰা ছোৱালী আছে, স্কুল কলেজৰ ল'ৰা ছোৱালী সকলোকে ফিজ ফ্ৰী কৰি দিব লাগে। এইটো অকল চৰকাৰী স্কুল নহয়, প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীবিলাকৰো বানপীড়িত জিলাকেইখনৰ ফিজবিলাক ফ্ৰী কৰি দি চৰকাৰে সেই প্ৰাইভেট স্কুলৰ ফিজটো দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লাগেনে নাই? আজিকালি গাঁৱৰ ল'ৰা ছোৱালীবিলাকেও প্ৰাইভেট স্কুলত নপঢ়ে জানো? এইটো মই দাবী উত্থাপন কৰিছোঁ। আৰু দুটা বস্তু মই দাবী উত্থাপন কৰিম যে গাঁৱৰ মানুহবিলাকৰ যিমান ইলেক্ট্ৰিচিটিৰ APDCLৰ আমাৰ বিজুলীৰ খৰচ আছে, বিদ্যুৎ, এইবাৰ অন্ততঃ 6 মাহৰ কাৰণে বিজুলী মাচুল ৰেহাই দিব লাগে। এই 3খন জিলাত বিজুলী মাচুল ৰেহাই দিব লাগেনে নাই? বিজুলী মাচুল ৰেহাই দিয়ক। আৰু এই জিলা 3খনত সকলো মহিলাকে, প্ৰত্যেকটো পৰিয়ালৰ অন্ততঃ এগৰাকী মহিলাক অৰুণোদয় দি অৰুণোদয়ৰ পৰিমাণটো অন্ততঃ এবছৰলৈকে যেনেকৈ এতিয়া 2,500 টকা কৰি দিছে, 2,500 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এতিয়া 100টা পৰিয়ালৰ ভিতৰত 50 জনীহে আছে অৰুণোদয়, চবৰে আছে জানো? নাই, চবকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। লাগেনে? লাগে। মই এইকেইটা দাবী উত্থাপন কৰিলোঁ। মই আশা কৰোঁ যে চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। হ'ব।